দেওবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হয় ইন্দুমতী শীৰ্ষক নাটখনি। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি মঞ্চস্থ কৰা হয় এই নাটখনি। নাট্যকাৰ অবিনাশ শৰ্মাৰ পৰিচালনাৰে বৰ্তমান সমাজ জীৱনত চৰ্চিত বহুকেইটা বিষয়ক লৈ নিৰ্মাণ কৰা এই নাটখনিত অভিনয় কৰে মনোৰোগ চিকিৎসক ডাক্তৰ জয়ন্ত দাস, ত্ৰিদীপ ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকীও নপুৰণি শিল্পীয়ে। মানৱী ৰূপ ধাৰণ কৰাৰ পিছত মানৱীয় যি দুখ বেদনা, মানৱীয় যি আশা আকাংক্ষা তাত মানুহে ভোগে। নাটকখনত ঠিক তেনেকুৱা হৈ আছে কথাটো। এটা অতি সামাজিক, সদায় আজিকালি বৰ্তমান অৱস্থাত ঘৰে ঘৰে হৈ থকা কিছুমান ঘটনা, দুটা প্ৰজন্মৰ মাজত যিটো এটা গেপ হৈছে, তাৰপিছত প্ৰযুক্তিয়ে আহি কেনেকৈ মানুহক যন্ত্ৰৰূপ ধাৰণ কৰিছে। যেনে ল'ৰা ছোৱালীবিলাকে আজিকালি সম্পৰ্কবিলাক নাই, মোবাইলটো লৈ বা লেপটপ লৈ তেওঁলোক ব্যস্ত হৈ থাকে। সম্পৰ্কীয় মানুহক চিনি নাপায়, ঘৰৰ মানুহক চিনি নাপায়, মাক দেউতাকৰ জন্মদিনৰ খবৰ নাই, কোনদিনা জন্ম হৈছিলে কোনো ধৰণৰ খবৰ নাই। এই ধৰণৰ এটা অৱস্থাত আহি পৰিছে।